সুন্দৰ হোৱা নাই নেকি? ধুনীয়াকৈ কাটি দিছোঁ। বঢ়িয়া বঢ়িয়া। মজা লগা আছে। কাক 25 বছৰ হেন লগা হৈ গৈছে। কিনো কোৱা বয়স কমাই দিলোঁ তো। এই 25 বছৰীয়া যুৱক তাৰ পিছত ডেকা। আৰু এয়া কুশল মোৰ ভাইটি। এই চেলুন এখন আমি সকলোৱে এইখন ব্যৱহাৰ কৰোঁ। চুলি কাটিব, দাড়ি কাটিব, অন্যান্য কিছু সকামতো আমি ব্যৱহাৰ কৰোঁ। গতিকে ৰাইজক আহ্বান জনাইছোঁ, অসমীয়া ল'ৰা, থলুৱা খিলঞ্জীয়া লোক, তেওঁ এই বৃত্তিটো গ্ৰহণ কৰিছে। আমাৰ সমাজ এইটো এটা সমাজ সেৱা, ৰাইজৰ সেৱা। গতিকে এই বৃত্তিটো তেওঁ গ্ৰহণ কৰিছে। অসমীয়া ল'ৰা হিচাপে, থলুৱা ল'ৰা হিচাপে তাক উৎসাহ উদ্দীপনা যোগোৱাটো আমাৰ এটা দায়িত্ব। আৰু বহুতেই এনেধৰণৰ কাম কৰিবলৈ অসমীয়া ল'ৰা ইচ্ছুক নহয়, কিন্তু এওঁ আগবাঢ়ি আহিছে। জনসেৱা কৰাৰ মানসেৰে ইটো এটা জনসেৱাৰ মাধ্যম আৰু লগতে জীৱিকা নিৰ্বাহৰ মাধ্যম, দুয়োটাই সমানে আগবাঢ়িছে। তেওঁৰ এখন ইতিমধ্যে পৰিয়াল আছে, পৰিয়ালটোক ভৰণ পোষণ এইটো অনুষ্ঠানেৰেই তেখেতে চলাই আছে। অনাগত দিনত ৰাইজৰ আশীষ, সহায় সহযোগিতা আৰু এওঁৰ দোকানত আহি এপাক আহোঁতে চুলি হওক, দাড়ি হওক, আপোনাৰ চিকুণাই যাবলৈ আমি সকলোকে আহ্বান জনাইছোঁ। সদৌ শেষত এই ভিডিঅ'টো কেনে পালে এয়া কুশল। গতিকে চেলুনখনৰ নাম নাই, বিনাপানী হাইস্কুল কুশল হেয়াৰ কাট, কিন্তু বিনাপানী হাইস্কুল চক, যিটো বিনাপানী চক, বিনাপানী হাইস্কুল চক, এই হাইস্কুল চকতে আৰু দোকানখন সকলোৱে জানে কুশলৰ চেলুন বুলি ক'লে। গতিকে সকলো আহক, অকণমান অসমীয়া ল'ৰা হিচাপে অকণমান তেওঁক সহায় সহযোগিতা আগবঢ়াওক। আৰু দ্বিতীয় কথা হ'ল কি, এনেকৈ এখন সমাজ আগবঢ়াই নিব লাগিব। তেওঁ ভাল গীত গায়, লগতে সুন্দৰ কণ্ঠৰ অধিকাৰী। তেওঁ গীত গায়, চেলুন চলায়, পৰিয়াল পোহপাল দিয়ে, লগতে কাৰাটে, মাৰ্চিয়েল আৰ্টছত তেওঁৰ কিছু দখল আছে, সুন্দৰ দখল। তেওঁ চাউলিন কম্ফু ইতিমধ্যে শিকায়ো আৰু নিজেও শিকি আছে। গতিকে এই ধৰণে তেওঁ চলি আছে আমাৰ সমাজ জীৱনত। আৰু পুনৰ তেওঁক আমি ধন্যবাদ জনাইছোঁ। আমিও তেওঁৰ এক অনুৰাগী, প্লাছ তেওঁৰ আমি ব্যৱসায়িক দিশত তেওঁৰ সহযোগী। আৰু তেওঁৰ কণ্ঠ আমি শুনি ভাল পাওঁ, তেওঁৰ গীতৰো আমি একোগৰাকী শ্ৰোতা দৰ্শক। থেংক ইউ।